ৰাজ্যৰ সৰ্বত্ৰ এতিয়া ভোগালীৰ আনন্দ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এতিয়া নিজ নিজ পদ্ধতিৰে ভোগালী কাদৰাৰ প্ৰস্তুতি চলাইছে অসমীয়া সমাজৰ সমান্তৰালকৈ আন আন জনগোষ্ঠীয় লোকসকলে বিশেষকৈ বড়ো সমাজেও ভোগালী বিহুৰ আয়োজন কৰিছে বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈছে এই বড়ো সমাজ আৰু বিগত বৰ্ষসমূহৰ দৰেই ভোগালী কাদৰাৰ প্ৰস্তুতি চলাই আছে বিশ্বনাথ চাৰিআলিৰ হাইদাবাৰী বড়ো গাঁৱৰ ৰাইজে গাঁৱৰ ডেকাসকল ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত থকাৰ সমান্তৰালকৈ যুৱতীসকলেও পৰম্পৰাগত সাজপাৰ পিন্ধি ওলাই আহিছে ভেলাঘৰলৈ কাইলৈ বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা ভেলাঘৰটোতে সকলোৱে মিলি ভোজ ভাতৰ আয়োজন কৰিছে আগবঢ়াইছো আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ ৰিপৰ্ট মই উপস্থিত আছো বিশ্বনাথ চাৰিআলিৰ হাইদাবাৰী বড়ো গাঁও ৰাইজেও একো ব্যতিক্ৰম নহয় বড়ো গাঁও ৰাইজকো দেখিবলৈ পোৱা গৈছে যে ভোগালীক আনন্দ যি আছে এই ভোগালী আনন্দত তেওঁলোক মতলীয়া হৈ পৰিছে আৰু ইতিমধ্যে ভোগালী বিহুক আদৰাৰ তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু ইয়াত কেমেৰা পাৰ্চনে দেখুৱাব ইয়াৰ দৃশ্য ইয়াত এনেদৰে এটা ভেলাঘৰ নিৰ্মাণ কৰা হৈছে এটা 3 মহলীয়া ইয়াত ভেলাঘৰ নিৰ্মাণ কৰিছে বড়ো ৰাইজে আৰু লগতে দেখিবলৈ পোৱা গৈছে ইয়াত ভোগালীৰ যি আনন্দ সেই আনন্দত এতিয়া ইয়াত সকলো ইয়াত মতলীয়া হৈ পৰিছে আৰু হাইদাবাৰী অঞ্চলত প্ৰতি বছৰে এই বড়ো ৰাইজে ভোগালী বিহু তেওঁলোকে উদযাপন কৰে আৰু এই বছৰ ইয়াৰ ব্যতিক্ৰম নহয় হয় আপোনালোকে প্ৰতি বছৰে আমি দেখিবলৈ পাইছোঁ যে এনেদৰে বড়ো সমাজে হাইদাবাৰী অঞ্চলৰ আপোনালোকে ভোগালী বিহু উদযাপন কৰি আছে এইবছৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি আপোনালোকৰ নিশ্চয় নমস্কাৰ প্ৰথমে মই অসমবাসী ৰাইজক নমস্কাৰ গ্ৰহণ কৰিলোঁ ইয়াতে এবাৰ আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি বিহু মাঘৰ বিহুৰ আয়োজন কৰিছোঁ সকলোৱে যাতে আমাৰ লগত সহযোগ কৰি গাঁৱৰ ৰাইজক আহিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এবাৰ 3 মহলীয়া বনাইছোঁ 3 মহলীয়া ভেলাঘৰ এই তাতে আমাৰ ওচৰৰ সকলো গাঁৱৰ ওচৰৰ ল'ৰা ছোৱালী আৰু আমাৰ বিশিষ্ট ব্যক্তি কেইজনমান আছে তেওঁলোকে সহযোগ কৰাৰ কাৰণে আজি এই 3 মহলীয়া ভেলাঘৰখন ক'বলৈ প্ৰস্তুত কৰা হৈছে বিহুৰ ভোজ ইতিমধ্যে আৰম্ভ হৈছে নেকি ইতিমধ্যে সৰু সুৰাকৈ আৰম্ভ হৈছে আৰু বনাই থাকোঁতে কেইবাটাও ভোজ খোৱা হ'ল তাকে আকৌ কমপ্লিট হোৱাই নাই এইটো চাওক আপোনালোকে দেখি পূৰ্ণ হৈ যোৱাটো নিশ্চয় হয় নিশ্চিতভাৱে উৰুকাৰ আগতে এই ভেলাঘৰটো সম্পূৰ্ণ হ'ব আৰু মই এই দৃশ্য দেখুৱাই আছোঁ যি বৃহত্তৰ অসমীয়া জাতি সেই বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈছে এই বড়ো সমাজ আৰু অসমীয়া সমাজৰ সমান্তৰালকৈ এই বড়ো সমাজে দেখিবলৈ পোৱা গৈছে এই যি হাইদাবাৰী অঞ্চল আজি পুনৰ সাংগঠনিক সভাত অংশ ল'লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্ব বৈঠকত আগন্তুক নিৰ্বাচনত বিপিএফৰ মিত্ৰতা নিবিচাৰে বুলি জনাইছে বিশ্বজিৎ দৈমাৰীয়ে আজি দিল্লীলৈ ৰাওনা হয় জেপি নাড্ডা দিল্লীলৈ যোৱাৰ পূৰ্বে মা কামাখ্যাৰ দৰ্শন কৰিবলৈ যায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আমি দেখুৱাইছো কামাখ্যা ধামত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা পত্নীসহ মা কামাখ্যাৰ আশীষ ল'লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে নাড্ডাৰ লগত সংগ দিলে অসমৰ প্ৰভাৰী বৈজয়ন্ত জে পাণ্ডা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস বিজেপি নেতা জয়ন্ত মল্ল বৰুৱায়ো কামাখ্যা মন্দিৰ দৰ্শন কৰি পুনে পুনে দিল্লীলৈ উৰা মাৰিব জেপি নাড্ডাই ভোগালী বিহু পালন নকৰা অসমৰ এখন গাঁও আনন্দ স্ফূৰ্তিৰ বিপৰীতে মাঘ বিহুৰ দিনাখন গাঁওবাসীয়ে অনাহাৰে থাকি শোক প্ৰকাশ কৰি আহিছে উৰুকাৰ দিনাখন ভোজ ভাত খোৱাৰ পৰিৱৰ্তে চাকি বন্তি জ্বলাই উৰে নিশা উজাগৰে কটায় গাঁওবাসীয়ে এই গাঁওখনৰ শিশুসকলে নাজানে মাঘ বিহু কিদৰে পালন কৰা হয় ৰঙিয়াৰ কেকেৰিকুচি গাঁৱত 23 বছৰ পূৰ্বে মাঘ বিহুৰ উৰুকাৰ নিশা অস্ত্ৰধাৰী বড়ো উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত শিশু মহিলাসহ 17 জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল সেই বিভীষিকাময় দিনটোৰ পাছৰে পৰা গাঁওবাসীয়ে আজিলৈকে কোনো দিনেই ভোগালী বিহু পালন কৰা নাই এই দিনটোত অঞ্চলটোৰ ৰাইজে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত 1000 চাকি জ্বলোৱাৰ লগতে নাম কীৰ্তন অনুষ্ঠিত কৰি আহিছে এই পবিত্ৰ দিনটোত গাঁওবাসীয়ে আনন্দত আত্মহাৰা হোৱাৰ পৰিৱৰ্তে পালন কৰি আহিছে শোক 90 চনৰ 13 জানুৱাৰীৰ দিনা
মাঘ বিহুৰ উৰুকা নিশা আছিল সেইদিনা সন্ধিয়া ঠিক 8:30 বজাত দুৰ্বৃত্তৰ দল এটা আহি আমাৰ এই 4টো পৰিয়ালৰে প্ৰায়ভাগ মানুহকে যিখিনি মানুহ আছিল ঘৰত সেইখিনি মানুহক একেঠাৰে গুলিয়াই হত্যা কৰিছিল। সেই সময়খিনিত বিভিন্ন কামত ব্যস্ত আছিল। জীয়াৰী বোৱাৰীবিলাকে ৰন্ধা বঢ়া পিঠা বনোৱা বা কিছুমানে বা চোতাল মুচিও আছিল। সেই সময়তে সেই দুৰ্বৃত্তৰ দলে আহি পেলাই হত্যা কৰিছিল। আমাৰ এই 4টা পৰিয়ালত মুঠতে 17জন মৰা গৈছিল। তেতিয়াৰ পৰা আমি বিহু পালন কৰা নাই এতিয়ালৈকে। বিহু বুলি ক'লে মানুহৰ মনত কিমান ধৰণৰ আনন্দ উৎসৱ, সেই উগ্ৰপন্থীয়ে আমাৰ সেই আনন্দ উৎসৱ আমাৰ মনৰ পৰা কাঢ়ি লৈ গুচি গ'ল। তেতিয়াৰ পৰা আমি আৰু বিহু পালন নকৰোঁ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীতো ভোগালী বিহুৰ প্ৰস্তুতি চলিছে। পিছে অইন বছৰৰ লেখীয়া উৎসাহ দেখিবলৈ পোৱা নাই ৰাজ্যৰ মাজত। কৰোনাৰ আতংকৰ বাবে উত্তৰ গুৱাহাটীৰ 2 ঠাইতহে সজা হৈছে ভেলাঘৰ। উত্তৰ গুৱাহাটীৰ চন্দ্ৰাৰ ৰাইজে ভোগালীক আদৰাৰ বাবে কঁকালত বান্ধিছে টঙালি। নৰা খেৰ বাঁহ বেতৰ নাটনিৰ পাছতো পাহাৰৰ পৰা বাঁহ ইকৰা সংগ্ৰহ কৰি চন্দ্ৰাবাসীয়ে সাজিছে বৃহৎ ভেলাঘৰ। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে অঞ্চলটোৰ লোকসকলে। কালি পুৰুষাৰ নিশাত আমি সকলো ৰাইজে ভোজ ভাত খাম বুলি এখন হেৰি কৰিছোঁ, হোমঘৰ এটা বনাইছোঁ। ইয়াত বনাওঁতে বহুত কষ্টৰে আমি ৰাইজে বহুত কষ্ট হৈছে। মহা বিয়াত হাবি এনেকৈ কষ্টৰে আনিছোঁ। খেৰ খুৰ নাৰা এইবিলাক আনি আমি সকলো ৰাইজে মিলি হোমঘৰটো বনাইছোঁ। আৰু ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে অসমীয়া ৰাইজে। আজিৰ দিনটোত পুৱাৰে পৰা ভিৰ পৰিলক্ষিত হৈছে বজাৰসমূহত। তিয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট নামৰ ফাৰ্মৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ। বিহুৰ বাবে জাজিমুখৰ 5000 এঠা দৈৰ কলহ আৰু 165 কুইণ্টল ক্ৰীম ইতিমধ্যে সাজু কৰি তুলিছে ৰাইজৰ বাবে। আমাৰ তিয়কৰ সাংবাদিক দিগন্ত হাজৰিকাৰ ৰিপৰ্ট আগবঢ়াইছোঁ। চাওক, যিহেতু কাইলৈ উৰুকা, ইতিমধ্যে প্ৰত্যেকগৰাকী অসমীয়া আচলতে চহা কৃষক ৰাইজে ভোগালী বিহুৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু বজাৰত বিভিন্ন ধৰণৰ যি আচলতে ভোগৰ সামগ্ৰী, সেই সামগ্ৰীসমূহ ইতিমধ্যে উভৈনদী হৈ পৰিছে। আজিৰ দিনটোত আমি পুৱাই উপস্থিত হৈছোঁ গোস্বামী মিল্ক প্ৰডাক্ট। যোৰহাটেই নহয়, যোৰহাটৰ লগতে গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় পৰ্যন্ত আচলতে য'ৰ পৰা গাখীৰ যায়। মূলতঃ বিহুৰ সময়ছোৱাত এই যি গোস্বামী মিল্ক প্ৰডাক্ট, এই প্ৰডাক্টৰ পৰা বহু গাখীৰ যায়। মই আহিছোঁ স্বত্বাধিকাৰীৰ ওচৰলৈ আহিছোঁ। খুব সুন্দৰভাৱে যিহেতু এইবাৰো আপোনাৰ প্ৰস্তুতি চলাইছে, কিমান টেকেলি ওলাই যাব আজি? এইবাৰ 5000মান টেকেলি ওলাই যাব বুলি ভাবিছোঁ। 5000 টেকেলি। কেনেকুৱা ক্ৰীমৰ ব্যৱস্থা কৰা হৈছে? ক্ৰীম আপোনাৰ 15 কুইণ্টেলমান ক্ৰীমৰ ব্যৱস্থা কৰা হৈছে। কলৈ যাব এইখিনি গাখীৰ যিখিনি আপুনি ইতিমধ্যে সম্পূৰ্ণ কৰিছে? কলৈ যাব এইখিনি? আপোনাৰ দুলীয়াজানলৈও যাব, শিৱসাগৰলৈও যাব, যোৰহাটলৈ যাব আৰু তিয়কৰ মানুহৰ কাৰণে কৰিছোঁ। আৰু কেনেকুৱা এগৰাকী অসমীয়া যুৱক হিচাপে এইটো এটা আপুনি খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতু যথেষ্ট সংখ্যক গাখীৰৰ যিটো চাহিদা, সেই চাহিদাটো ৰাইজৰ প্ৰয়োজনাৰ্থে পূৰণ কৰিছে আৰু সমান্তৰালভাৱে কিন্তু যিসকল গোৱালসকলেও আপোনাৰ পৰা উপকৃত হৈছে। যথেষ্ট এই মানুহখিনিৰ কাৰণে আচলতে কৰিবলগীয়া আছে। আমাৰ থলুৱা যিখিনি লোক, গাখীৰখিনিৰ কাৰণে যথেষ্ট অসুবিধা হয়। বাকী ময়ো এজনী গৰুৰ পৰাই গোটেই কাৰবাৰটো আৰম্ভ কৰিছিলোঁ। তাৰপিছতে আমাৰ থলুৱা গাখীৰখিনি আৰু আমি ছচাইটি কৰি গোটেই আকাৰতে 550টা পৰিয়ালৰ গাখীৰ আমাৰ 25জন মানুহে কালেকশ্যন কৰি লৈ আহে। আৰু এই মানুহখিনি যথেষ্ট দুখীয়া মানুহ, আৰু দুখীয়া মানুহখিনি গাখীৰখিনি যাতে তলিৰ পৰা উলিয়াই আনিব পাৰোঁ, মই উলিয়াই আনি ৰাইজক এটা ভাল বস্তু দিব পাৰোঁ, সেইটো কাৰণে এই ব্যৱস্থাটো কৰিছিলোঁ। অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা। চাওক, যিহেতু বহাগৰ বিহু বা মাঘৰ বিহু বা উৎসৱ পাৰ্বণ আহিলে ৰাইজৰ মাজত যিসকলে আচলতে গাখীৰ যোগান ধৰে, এই গাখীৰ যোগান ধৰা গোৱালসকলৰ মুখত হাঁহি বিৰিঙে। অত্যন্ত এটা ভাল কথা। যিহেতু সকলোৱে মূলতঃ ভোগালী বিহুত যে পুৱাৰ ভাগত যেতিয়া বুঢ়া মেজি জ্বলাই সকলো ঘৰলৈ আহে, সকলোৱে কিন্তু ঘৰত জলপানৰ খোৱাৰ ব্যৱস্থা আছে। আমাৰ অসমীয়া সমাজখনত অসমীয়া জলপানৰ ব্যৱস্থা আছে আৰু তাৰ কাৰণে দৈৰ প্ৰয়োজন হয়, ক্ৰীমৰ প্ৰয়োজন হয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা খুব সুন্দৰভাৱে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে? আমাৰ সম্পূৰ্ণ কৰি আছোঁ এতিয়ালৈকে, আৰু অলপ দেৰি পাছৰ পৰা আমাৰ ইয়াৰ পৰা দৈ, ক্ৰীম, পনীৰ এনেকুৱা বস্তু ওলাই যাব ভোগালী বিহুৰ কাৰণে। আৰু
5,000 টেকেলি আমি এই ভোগালী বিহুৰ কাৰণে উলিয়াই পঠিয়াম আৰু ক্ৰীম 15 কুইণ্টেল। প্ৰত্যেকগৰাকী অসমীয়াৰ চাহিদা অনুসৰি মূলতঃ উৎসৱ পাৰ্বণ বা ভোগালী বিহুৰ সময়ছোৱাত কিন্তু তেওঁলোকে গাখীৰ যোগান ধৰি আহিছে আৰু এইসমূহ গাখীৰ যিসমূহ কলহ ইতিমধ্যে আপুনি কাষৰ স্ক্ৰীণত দেখিছে, এই কলহসমূহ আৰু কিছু সময়ৰ পিছতে বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হ'ব। আৰু ভোগালী বিহুৰ বাবে মহ আৰু গৰুৰ গাখীৰৰ দৈ প্ৰস্তুত কৰিছে কলাইগাঁৱৰ গৰুবান্ধাৰ বিমল পাল নামৰ লোকজনে। কাৰণ চুঙা পিঠাৰ লগত দৈ নহ'লে চুঙা পিঠা খোৱাৰ মাদকতাই নাথাকিব। সেয়ে এই লোকজনে প্ৰায় 1000 লিটাৰ গৰু আৰু মহৰ গাখীৰ দৈ প্ৰস্তুত কৰি ওদালগুৰি, মঙলদৈ, কলাইগাঁও, গুৱাহাটীৰ বিভিন্ন ঠাইলৈ যোগান ধৰিছে। ওদালগুৰিৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট আগবঢ়াইছো। কাইলৈ উৰুকা আৰু এই উৰুকাৰ বাবে যি ভোগালী বিহু, যি চুঙা পিঠাৰ লগত যি ভোগালী বিহুত দৈ আৰু সেই দৈ খাব লাগিব আৰু সেই দৈৰ কিছু দৃশ্যাংশ মোৰ কেমেৰা সহযোগে দেখুৱাব। এই হৈছে এক ভোগালী বিহুৰ যি চুঙা পিঠাৰ লগত অনবদ্য অংগ দৈ আৰু এই দৈ প্ৰস্তুত কৰা মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। এইদৰে ইয়াতে প্ৰায় 500 লিটাৰতকৈ অধিক দৈ আছে। বিভিন্ন জেগাত তেওঁলোকে থৈ দিছে, যিহেতু থোৱাৰ অসুবিধা হৈছে। গতিকে কিছু গ্ৰাহক আছে, গ্ৰাহকৰ পৰা মই জানিব বিচাৰিম যে আচলতে এই দৈ আপুনি ক'ৰ পৰা আহিছে? মই ওদালগুৰি ডিষ্ট্ৰিক্ট কলাইগাঁৱৰ পৰা আহিছোঁ। কিমান ল'লে দৈ? এতিয়া মই বিহুৰ আগতে 2 লিটাৰ ল'লোঁ আৰু বিহুৰ কাৰণে এখেতক 5 লিটাৰ মই অৰ্ডাৰ কৰি থৈছোঁ ম'হৰ গাখীৰ। আৰু যিহেতু আমাৰ এই অঞ্চলত আমাৰ বিমল পালৰ দৈ বুলি ক'লে আগতে সৰভোগৰ দৈ আছিল, এতিয়া কলাইগাঁও মানে গৰুবান্ধাৰ দৈ বুলি ক'লে বিখ্যাত। মোৰ লগত ইয়াৰে যি বিমল পাল আছে, মই বিমল পাল এই দৈ প্ৰস্তুত কৰোঁতা। আপুনি কিমান বছৰৰ পৰা দৈ প্ৰস্তুত কৰি আছে? মোটামুটি 15 বছৰমান হৈছে মোৰ। হয়, ওচৰৰে মানুহবিলাকে গাখীৰ দিয়ে, 10 লিটাৰ 15 লিটাৰ ফাৰ্ম আছে সৰু সৰু, সিহঁতে দিয়ে, সেই তাৰে গাখীৰে দি আমি কৰোঁ। আপোনাৰ ইয়াৰ পৰা দৈবিলাক কোন ঠাইৰ মানুহবিলাকে বিক্ৰী? টংলা, মঙলদৈ, শিৱাজাৰ, ওচৰৰ মানুহ হয় হয়, গুৱাহাটীতো লৈ যায়, প্ৰফেচাৰবিলাকে লৈ যায়, টংলা কলেজৰ প্ৰফেচাৰবিলাকে। আপুনি দাম কিমান নিৰ্ধাৰণ কৰিছে? 30, 20, 40। 130 হয়। এবাৰ আপুনি দৈ কিমান দিব? দৈ মোটামুটি 400, 200 মান ভিতৰত হৈছে, 2 লিটাৰ 2.5 লিটাৰ এনেকৈ 400 মান। মহৰ কিমান কৰিছে? মহৰ 50 লিটাৰমান হ'ব। 50 লিটাৰমান হ'ব। মহৰ কিমান দাম হ'ব? মহৰ অলপ দাম বেছি হ'ব, মহৰটো অলপ 140 টকামান হ'ব, দাম বেছিটো গাখীৰৰ। হয় হয়। আচলতে এইদৰে ভোগালী বিহুৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ পৰিছে কলাইগাঁৱৰ যি বিমল পাল। এই বিমল পালে আচলতে সকলোৱে চুঙা পিঠাৰে আচলতে সুস্বাদু দৈ যদি খায় তেতিয়াহ'লে বিমল পালৰ তালৰে আহক। কলাইগাঁৱৰ বিমল পাল, গৰুবান্ধাত তেওঁৰ দোকান, আৰু সেই বিমল পাললৈ আহি এটা সুস্বাদু দৈ লৈ যায় ঘৰৰ পৰিয়ালতে এসাঁজ খাওক আৰু বিহুটো ভালদৰে উপভোগ কৰক। বিহলি হেডলাইন্সত লৈছো আন এটি বাণিজ্যৰ প্ৰীতিনগৰ মহিলাসকলে একেলগে আলহীক আপ্যায়ন কৰিবলৈ সাজু কৰি তুলিছে লাড়ু, পিঠা, চিৰা। মহিলাসকলে একেলগে বনাইছে বিহুৰ চিৰা পিঠা। আনন্দত মতলীয়া হৈ উঠিছে সকলো। কোনোৱে যদি বিহু গাইছে, আন কোনোৱে আকৌ বিহু নাচি আনন্দ কৰিছে। মঙলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তৰ ৰিপৰ্ট আগবঢ়াইছো। নিশ্চয়কৈ ভোগৰ বিহু ভোগালী বুলি ক'লে মহিলাসকলৰ বিশেষ ব্যস্ততা দেখিবলৈ পোৱা যায় আৰু তেনে এক পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ। মই উপস্থিত আছোঁ মঙলদৈ চহৰৰ এই প্ৰীতিনগৰত আৰু দেখিবলৈ পোৱা গৈছে এই প্ৰীতিনগৰৰ মহিলাসকলে একেলগে তেওঁলোকে লাড়ু, পিঠা লগতে যি বিহুৰ আয়োজন, এই বিহুৰ আয়োজন কৰা দেখিবলৈ গৈছে। আৰু চহৰত ঢেঁকীৰ জৰিয়তে পিঠাগুড়ি খুন্দি তেওঁলোকে বিহুৰ যি প্ৰস্তুতিৰ যি কাৰণে যিসমূহ সামগ্ৰী লাগিব সেইসমূহ সামগ্ৰী সাজু কৰি তুলিছে। ৰমেশে দেখুৱাইছে পিঠাগুড়ি খুন্দিছে। হয়, মাঘৰ বিহু আহি পালেহি, সেইকাৰণে আমি ইয়াতে পিঠাগুড়ি, গুড়া সান্দহ এইবিলাক কৰিছোঁ। প্ৰীতিনগৰৰ গোটেইখিনি মানুহ আপোনালোকৰ ঘৰত এই পিঠাগুড়ি খুন্দিছে, কাৰণ এই প্ৰীতিনগৰৰ এখন ঘৰতে ঢেঁকী আছে, কি ক'ব? ইয়াতে আজিকালিতো গাঁৱত ঢেঁকী নায়েই। মই এই ঢেঁকীটো আপুৰুগীয়া সম্পদ হিচাপে ৰাখিছোঁ আৰু সকলোৱে মিলি, যোৱাবাৰো আমি তেনেকৈ বিহু পাতিছোঁ, এইবাৰো ঠিক আগৰবাৰৰ নিচিনাকৈ আমি আটাইয়ে মিলি আমাৰ ঢেঁকীতে সান্দহ, পিঠাগুড়ি, লাড়ু, পিঠা বনাই এইবাৰো তেনেকৈ বিহু পাতিম বুলি ভাবিছোঁ। নিশ্চয়কৈ বিহুৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি মহিলাসকলৰ দেখিবলৈ পোৱা গৈছে আৰু সুন্দৰ আয়োজন বুলি ক'ব লাগিব, কাৰণ লাড়ু, পিঠা, তিলৰ লাড়ু পিঠা, নাৰিকলৰ পিঠা, বিভিন্ন ধৰণৰ লাড়ু, পিঠা, লাড়ু তেওঁলোকে বনাই সাজু কৰি তুলিছে। আমি কি ক'ব যে এতিয়া আমাৰ মানে সকলো আমাৰ মহিলাখিনিয়ে লগ হৈ প্ৰীতিনগৰত মানে এতিয়া পিঠা, লাড়ু, সান্দহ, পিঠাগুড়ি এইবিলাক কৰি আছোঁ, কাৰণ পৰ্যাপ্ত পৰিমাণৰ ঢেঁকী পোৱা নাযায়, সেইকাৰণে আমি একেলগে মানে এনেকুৱা কৰিছোঁ, বহুত ভাল লাগে। আৰু ভোগালী বিহুৰ কাৰণে গোটেইখিনি আমি একেলগে কৰিছোঁ। এতিয়া লাড়ু বনাইছে, নাৰিকলৰ লাড়ু, তাৰপিছত তিলৰ লাড়ু, পিঠা, তাৰপিছত সান্দহ গুড়ি, নাৰিকলৰ পিঠা, তিলৰ পিঠা, এইটো তেল পিঠা বনাইছে, আৰু মানে অলপ পিছত পিঠা চুঙাটো বনাব আৰু এনেকুৱাকৈ আয়োজনটো চলাই আছোঁ।
আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন আকাৰৰ ব্যতিক্ৰমী ভেলাঘৰ মেজি সাজি ৰাজ্যবাসী সাজু হৈছে উল্লাহ উদ্দীপনাৰে ভোগালীৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ। ব্যতিক্ৰম নহয় সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াংঘাটৰ সোণালী নগৰত ৰাইজে আটকধুনীয়াকৈ সাজি উলিয়াইছে ৰংঘৰৰ আৰ্হিটিত ভেলাঘৰৰ সন্মুখত বিহু নাচি আত্মহাৰা হৈ পৰিছে জীয়ৰী বোৱাৰী। ইপিনে জয়াপথাৰৰ গাঁৱৰ ৰাইজে বাঁহ আৰু নৰাৰে সাজিছে দৃষ্টিনন্দন দুমহলীয়া ভেলাঘৰ। আগবঢ়াইছো আমাৰ সাংবাদিক দেৱাশিষ গৌতমৰ ৰিপৰ্ট। হয়, ভোগালী বিহুলৈ মাজত এটা দিন থকা অৱস্থাত সমগ্ৰ ৰাজ্যতে ভোগালী আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাওজান অঞ্চলত। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে ইয়াত নাওজান অঞ্চলত এইবাৰ ভোগালীক আয়োজন ব্যাপকভাৱে কৰা হৈছে আৰু ইয়াত এটা নামঘৰ আকৃতি ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। নামঘৰ আকৃতি ভেলাঘৰ আছে, ভেলাঘৰ কাষতে আছে আপোনাৰ ইয়াত এটা জনজাতীয় চাংঘৰ তৈয়াৰ কৰা হৈছে আৰু চাংঘৰ ঠিক সমীপতে এটা মিউজিয়াম আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু মই এজন যুৱকৰ ওচৰত যাব বিচাৰিছোঁ। আপোনালোকে এইবাৰ ইয়াত ভোগালীৰ আয়োজন কৰিছে, কি ক'ব? যিহেতু দীঘলীয়া সময় লকডাউন গ'ল, মহামাৰী গ'ল, এতিয়া চব ওলাই আহিছে, কি ক'ব আপুনি? 2020 চনটো আচলতে কাৰ পিছত কৰোণাই গোটেই বিধ্বস্ত কৰিলে, অসমীয়া জনজীৱন বিধ্বস্ত কৰি তুলিলে, সমগ্ৰ বিশ্ব জনজীৱন বিধ্বস্ত কৰিলে। তাৰ পাছত 2021 চন আৰম্ভ হোৱাৰ লগে লগে অলপ মানুহে সকাহ পাইছে, অলপ মানুহ আনন্দ কৰিবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে এবাৰ নাওজান কেন্দ্ৰীয় ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত 7ম বাৰ্ষিক নাওজান ভোগালী উৎসৱ আয়োজন কৰা হৈছে অহা 13 আৰু 14 জানুৱাৰী তাৰিখে। তাৰ কাৰণে ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। মই এতিয়া বাইদেউসকলক অনুৰোধ কৰিছোঁ, যিহেতু বিহুৰ বতৰ, আপোনালোকৰ পৰা এটা বিহু গান শুনিব পাৰিম নেকি? টিপটপ দেখিলে আহো বুলি নকবা জনী, টিপটপ দেখিলে আহো বুলি নকবা শুনজনী, শুনজনী ঐ আমাৰনো পানী পৰা ঘৰ চৰিয়ালৈ পানীটো কি থাকিবা মাজনী, হাতত চৰিয়ালৈ পানীটো কি থাকিবা মাজনী, মাজনী ঐ হবনো পানী লগা জ্বৰ। আৰু এটা গাই শুনাব নেকি? তোমালৈ আমাৰ এয়া মেজি ভোজ আয়োজন চলি আছে, কাম বন কৰি থকা হৈছে। এইবিলাক আমাৰ কাম কৰা মানুহবিলাকক ভাত পানী বনাই আমি ইয়াতে বহি মেলি অলপমান কথা বতৰা পাতি মেজি ভোজৰ আয়োজন কৰা হৈছে। হয়, এইদৰে নাওজানা মৰাজানবাসী ৰাইজ। ইফালে ডিগবৈ লক্ষীপথাৰ পান্ধোৱা গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সমিতি আৰু পান্ধোৱা শাখা সমিতিৰ উদ্যোগতো সমূহ ৰাইজে এইবাৰ একত্ৰিত হৈ উদযাপন কৰিলে মাঘ বিহু। ভেলাঘৰৰ পৰিৱৰ্তে কিছু ব্যতিক্ৰমী ৰূপেৰে খেৰেৰে এখন গাঁৱৰ পৰিৱেশৰ মাজত থকা এটা সম্পূৰ্ণ ঘৰ নিৰ্মাণ কৰি উলিয়াইছে পথাৰৰ মাজত, য'ত এখন গাঁৱৰ ঘৰত উপলব্ধ হোৱাকৈ এটা গৰুৰ গোহালি, কুকুৰাৰ গঁৰাল, ধানৰ ভঁৰাল, এখন শাকনি বাৰী, এটা পানীৰ নাদ, লগতে বাৰীৰ চৌদিশে তামোলৰ পুলি আৰু কলগছ, লগতে ঢেঁকীৰ শাল, য'ত গাঁৱৰ মহিলাসকলে একেলগে বিহু নাম জুৰি বিহুৰ পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। ডিগবৈৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক ৰীনা কাকুতি গগৈৰ ৰিপৰ্ট। পদূলিৰ মুখত হেঁপাহৰ ভোগালী বিহু। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ভোগালীক আদৰাৰ। হয়, মই এতিয়া উপস্থিত আছোঁ ডিগবৈৰ সমীপৱৰ্তী লক্ষীপথাৰৰ পান্ধোৱা গাঁৱত। এই পান্ধোৱা গাঁৱত যিহেতু দেখা গৈছে এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে তেওঁলোকৰ প্ৰস্তুতি ভোগালী বিহুক আদৰাৰ। আৰু আমাৰ লগত আছে গাঁৱৰ সকলো ৰাইজ, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেদৰে তেওঁলোকৰ প্ৰস্তুতি চলাইছে। এটা গাঁৱৰ এখন ঘৰৰ এটা পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ, আচলতে বুজাই তুলিবলৈ। অৱশ্যে কিমানখিনি সম্ভৱপৰ হৈছোঁ সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ, কিন্তু আমি চেষ্টা কৰিছোঁ এখন ঘৰ আৰু ঘৰৰ লগত সংগতি ৰাখি এটা গৰু গোহালি, এই কুকুৰা গঁৰাল, ঢেঁকীশাল, পিছফালে আছে আপোনালোকে দেখিব পাকঘৰ, আৰু এইটো ভঁৰাল। আৰু সাধাৰণতে আমাৰ গাঁৱত প্ৰায় মানুহৰ ঘৰত থাকে এটি বাহিৰত বহিব পৰা এটি ঘৰ, এটি বনাইছোঁ আমি। আমি কাৰ্যসূচী এখন তৈয়াৰ কৰিছোঁ। ইয়াতে বিভিন্ন প্ৰতিযোগিতা কণ কণ যুৱক যুৱতীসকলৰ বাবে আৰু ল'ৰা ছোৱালীসকলৰ বাবে আৰু বয়োজ্যেষ্ঠ আই মাতৃসকলৰ বাবেও। আগতে ভেলাঘৰৰ যিটো মাধুৰ্য, এই মাধুৰ্যটো ইমান নাছিল। আজিকালি ভেলাঘৰ মাধুৰ্যটো যথেষ্ট বাঢ়িছে আৰু ই আমাৰ কাৰণে এটা সঁচাকৈ এটা সংস্কৃতিগত দিশ উন্মোচন কৰিছে। গতিকে এইটো এটা উপলক্ষণ বা এটা বৰ দিশ বুলি মই আজি অনুভৱ কৰিছোঁ। আমি আজি এই ভোগালীখনত
এনেকৈ থাকিলে নহ'ব। আমাৰ যিটো কৃষ্টি, আমাৰ অসমীয়া মানুহৰ যিটো অতীজৰ পৰা চলি অহা যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্যক আমি দাঙি ধৰিব লাগিব বিশ্বৰ আগত। সেয়ে আমাৰ অসমীয়াৰ ভোগালী বিহুৰ যি পৰম্পৰাগত কৃষ্টি আৰু সংস্কৃতি সম্পূৰ্ণ জীয়াই ৰখাৰ যি স্বাৰ্থ, সেই স্বাৰ্থত এই গাঁওখনত লক্ষীপথাৰ যি পাণধোৱা গাঁও, এই পাণধোৱা গাঁৱত সকলো গাঁৱৰ যুৱক যুৱতী, পুৰুষ মহিলা সকলোৱে ওলাই আহিছে এনেদৰে। আৰু তেওঁলোকে এইবাৰ ভোগালীৰ যি উৎসাহ উদ্দীপনা সকলোৱে একেলগে মিলি এনেদৰে ভোগালীৰ দিনা মিলি বিহু উদযাপন কৰাৰ যি প্ৰস্তুতি